নমস্কাৰ বন্ধুসকল, আজি মই জীৱনদান গ্ৰুপৰ এটি ফেমিলি ভেৰিফিকেশ্যন কেনেকৈ কৰে তাক আপোনালোকলৈ দেখাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু নিজে নিজে কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে প্ৰথমতে যাব গুগলত যাব। গুগলত গৈ আপোনালোকে ইয়াত আমাৰ জীৱনদান ডিজিটেল কাৰ্ডত যাব। নেটটো অফি আছে, ডিজিটেল.কাৰ্ডত যাব। ডিজিটেল.কাৰ্ডত গৈ আপোনালোকে স্ক্ৰীনখন ওপৰলৈ ঠেলি দিব। ঠেলি দিয়াৰ লগে লগে চেক ডনেশ্যন ষ্টেটাছ দেখিব, এপ্লাই ফৰ প্ৰজেক্ট দেখিব, ডনেশ্যন গ্ৰুপ ফেমিলি ভেৰিফিকেশ্যন দেখিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে দেখিবই, এইটো ইউটিউবটো দেখিছে নহয়, ইয়াত ইউটিউবত গৈ পেলাই এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে মোৰ কৰি থোৱা আছে, সেইকাৰণে ছাবস্ক্ৰাইব কৰিব নালাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এই পেজটো। তাৰপিছত আপোনালোকে আহিব, নেক্সট আহিব UMC ফাউণ্ডেশ্যন ইউটিউব। ইয়াত ক্লিক হিয়াৰ টু ছাবস্ক্ৰাইব, ইয়াত গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব। এইটো গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব। মোৰ কৰি থোৱা আছে, সেইকাৰণে কৰিব নালাগে। আৰু তাৰপিছত আহিব আই হেভ ছাবস্ক্ৰাইব, এনেকৈ কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দেখিব নহয় জীৱনদান গ্ৰুপ ফেমিলি ভেৰিফিকেশ্যন দেখিব। এইটো দেখিছে নহয়, এণ্টাৰ JD জিপে' ইউজ নতুবা মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইল নাম্বাৰ নতুবা আপোনাৰ RT JD জিপে' যিটো আপোনালোকৰ ID নাম্বাৰ আছে, সেই ID নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি দিব। কৰাৰ লগে লগে তাৰপিছত ফিল্ডটো দেখিছে নহয়, ফিল্ডটো টিপি দিব। ফিল্ডটো টিপি দিয়াৰ লগে লগে আপোনালোকৰ যিমানখিনি আপোনালোকৰ ডাটাখিনি ইয়াত এণ্ট্ৰি হৈ যাব। এণ্ট্ৰি হৈ যোৱাৰ পিছত আপোনালোকে আহিব, আপোনাৰ মোবাইল নম্বৰ চবেই থাকিব, ষ্টেটটোত আহি যাব। ষ্টেট অহাৰ লগে লগে এইটো আছাম মাৰি দিব। তাৰপিছত আহিব ডিষ্ট্ৰিক্ট আহিব। ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্ট হয়, আপোনালোকে যি ডিষ্ট্ৰিক্ট হয় সেইটো মাৰি দিব। আমাৰ ইয়াত এতিয়া তিনিচুকীয়া আছে, মই তিনিচুকীয়াটো মাৰি দিলোঁ। তাৰপিছত আহিলে আপোনাৰ তহচিল আহিব, ডিষ্ট্ৰিক্ট হৈ গ'ল, তহচিল আহিব। তহচিল অহাৰ লগে লগে এইটো আমাৰ তিনিচুকীয়া ওলাই গ'ল, তিনিচুকীয়া মাৰি দিলোঁ। চইচ ফাইল, সেইটো চইচ ফাইল বাৰু নিদিলেও হ'ব, বা দিলেও আপোনালোকে যিখন লেটাৰ আছিলে সেইখন ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত ফেমিলি ইনফৰমেশ্যনটো আপোনাৰ যদি আপুনি হাজবেণ্ড হয়, আপোনাৰ ৱাইফৰ নাম লিখিব আৰু ৰিলেশ্যনটো লিখিব। তাৰপিছত আপোনাৰ যদি আপুনি লেডিজ হয়, তেতিয়াহ'লে আপোনাৰ হাজবেণ্ডৰ নাম লিখিব আৰু ৰিলেশ্যনটো লিখিব। তাৰপিছত কি কৰিব, আৰু যদি আপোনাৰ ল'ৰা বা ছোৱালী আছে, এইবিলাকৰ কি কৰিব, এইটো এডত গুচি যাব। এডত গুচি গৈ আপুনি তেওঁৰ যদি আপোনাৰ ছোৱালী আছে, ছোৱালীৰ নাম লিখিব, ৰিলেশ্যন লিখিব। যদি ল'ৰা আছে আকৌ এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি এনেধৰণে গৈ থাকিব। তাৰপিছত কি কৰিব, আপুনি কেপচাৰ ক'ডটো দিছেনে, কেপচাৰ ক'ডটোত অকণমান এনেকৈ টিপি ধৰিব। টিপি ধৰাৰ পিছত আপোনাৰ ইয়াত পেষ্ট মাৰি দিব, কপি কৰি পেষ্ট কৰি দিব। নতুবা এটা কাম কৰিব, নিজে লিখি লৈ পেলাই তাৰপিছত এনেকৈ ছাবমিট মাৰি দিব। ছাবমিট মৰাৰ লগে লগে মোৰ হৈ আছে কাৰণে এইটো দেখুওৱা নাই। তাৰপিছত আপোনালোকৰ ছাকচেছফুল বুলি আহি যাব। এই আহি যোৱাৰ লগে লগে আপোনালোকৰ ফেমিলি ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব। আৰু গতিকে আপোনালোকে এনেধৰণে কৰক, দেখিব আপোনালোকৰ সকলোখিনি আপডেট হৈ গৈছে। ধন্যবাদ। আৰু যদি পিছত কিবা কিবি আপোনালোকক সুধিবলগীয়া হয়, মোলৈ কণ্টেক্ট কৰিব। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ হয়। ধন্যবাদ। জয় জীৱনদান।